নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিব জানাইটোলৈ আপোনালোকক স্বাগতম জনাইছো। নতুন বছৰত যদি ঘৰলৈ এই এটা বস্তু আপোনালোকে আনিব পাৰে তেনেহলে আপোনালোকৰ ঘৰৰ পৰা সকলো দুখ কষ্ট নোহোৱা হৈ পৰিব। নতুন বছৰৰ আৰম্ভণিতে যদি এই এটা বস্তু আপোনালোকে ঘৰলৈ আনে তেনেহলে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। লগতে সকলো দেৱ-দেৱীৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ প্ৰভাৱৰ ফলত আপোনালোকৰ জীৱন উন্নতিৰ দিশত আগবাঢ়িব আৰু লগতে ঘৰৰ পৰিৱেশো উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। সেইকাৰণে এটা বস্তু আপোনালোকে এই নতুন বছৰত ঘৰলৈ আনক। 2025 চনত যদি এই বস্তু আপোনালোকে ঘৰত আনে তেনেহলে ইয়াৰ ফলত আপোনালোকৰ গোটেই বছৰটো সুন্দৰভাৱে পাৰ হ'ব। কৰ্মক্ষেত্ৰত আপোনালোকৰ ভাল হৈ পৰিব, জীৱন আপোনালোকৰ শক্তিশালী হৈ পৰিব, ঘৰত সুখ শান্তি লাভ হ'ব আৰু ভগৱানৰ পৰম কৃপা দেখিবলৈ পোৱা যাব। বিশেষকৈ এই বস্তুসমূহ যদি মহিলাসকলে ঘৰলৈ আনিব পাৰে তেনেহলে ইয়াক আৰু অধিক শুভ বুলি মনা গৈছে, যাৰ ফলত মা লক্ষ্মীৰ পৰম কৃপাও আপোনালোকে লাভ কৰিব পাৰিব। ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব। দেৰিকৈ হ'লেও আপোনালোকে এই বছৰত আনিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ উপকাৰ হ'বলৈ ধৰিব আৰু ধন যদি আপোনালোকৰ হানি হৈ আছে সেই ধন জমা হ'বলৈ ধৰিব আৰু শত্ৰুৰ পৰাক্ৰম ধ্বংস হৈ পৰিবলৈ ধৰিব। আহক আজি ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ এই বস্তুৱে কেনেকৈ আপোনাৰ ভাগ্য সলাই তুলিব পাৰিব। এই বস্তু যদি আপোনালোকে ঘৰলৈ আনে তেনেহলে জীৱন ৰেখা সলনি হৈ পৰিব। নিশ্চয় এই এটা বস্তু ঘৰলৈ আনক। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো তুলসী গছ। তুলসী গছক আমাৰ শাস্ত্ৰত বহু পবিত্ৰ মনা গৈছে। তুলসী গছৰ পূজা কৰিলে সকলো দুখ কষ্ট আমাৰ দূৰ হৈ পৰে। আমি যদি এই নতুন বছৰত এজোপা তুলসী গছ আনি সুন্দৰভাৱে ঘৰৰ ঈশান কোণত লগাওঁ বা ঘৰৰ যদি পূব বা উত্তৰ কোণত আমি লগাওঁ তেনেহলে ইয়াক বহু শুভ বুলি মনা গৈছে। এই নতুন বছৰত যদি ঘৰলৈ এজোপা তুলসী গছ আনে তেনেহলে ঘৰৰ পৰিৱেশো পবিত্ৰ হৈ পৰিব। এই পুলি আপোনালোকে ঘৰত আনি লগালে ঘৰৰ পৰিৱেশ শক্তিশালী হৈ পৰিব। ইয়াৰ বাহিৰেও যদি ৰাতিপুৱা তুলসীজোপাৰ ওচৰত পানী অৰ্পণ কৰে তেনেহলে মা লক্ষ্মীৰ পৰম কৃপা লাভ কৰিবলৈ সক্ষম হ'ব আৰু স্বাস্থ্যও আপোনালোকৰ ভাল হৈ থাকিব। এই তুলসীজোপাৰ পাত যদি সদায় আপোনালোকে এটা খাব পাৰে তেনেহলে স্বাস্থ্য যদি কিবা বেয়া হৈ আছিল সেই স্বাস্থ্যও কিছু পৰিমাণে উন্নত হ'বলৈ ধৰিব। আপোনালোকৰ মনত ৰাখিব যে সেই তুলসীজোপা আপোনালোকে কেতিয়াও ভাটিবেলাৰ সময়ত নলগাব, সদায় ৰাতিপুৱাৰ সময়ত লগাব। ৰাতিপুৱা 12 বজাৰ আগতেই আপোনালোকে লগাবলৈ চেষ্টা কৰিব। যদি 12 বজাৰ পিছত লগাই তেনেহলে এই তুলসীজোপাৰ পৰা একো আপোনালোকে ভাল ফল নাপাব, বৰঞ্চ আপোনালোকৰ পাপহে লাগিব। সেইকাৰণে ৰাতিপুৱা আপোনালোকে লগাব পাৰে বা দুপৰীয়া 12 বজাৰ আগতেই আপোনালোকে লগাবলৈ চেষ্টা কৰিব আৰু সেই তুলসীজোপা লগোৱাৰ পিছত সেই তুলসীজোপাৰ গুৰিত ৰাতিপুৱাৰ সময়ত পানী অৰ্পণ কৰিব আৰু সন্ধ্যাৰ সময়ত এগছি চাকি জ্বলাব। তুলসীজোপা যে মৰি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি ভালদৰে তুলসীজোপা যত্ন কৰিব আৰু পৰাপক্ষত তুলসী পাত আপোনালোকে এটা এটা খাবলৈও চেষ্টা কৰিব। কিন্তু তুলসী পাত ছিগাৰ ক্ষেত্ৰতো আপোনালোকে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। তুলসী পাত কেতিয়াও ভাটিবেলাৰ সময়ত ছিগিব নালাগে। এনে কৰাটো বহু অশুভ বুলি মনা গৈছে। এনে কাম কৰিলে আপোনালোকৰ জীৱন ধ্বংস হৈ পৰিব আৰু জীৱনত চলি থকা সমস্যা দুগুণেই বৃদ্ধি পাবলৈ ধৰিব। ঘৰলৈ বেয়া সংকেত আহিবলৈ ধৰিব। সেইকাৰণে ৰাতিপুৱা তুলসী পাত ছিগাটো বহু শুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। 2025 চনত যদি আপোনালোকে ঘৰলৈ এজোপা তুলসী গছ আনি লগাব পাৰে তেনেহলে ইয়াক বহু শুভ হ'ব আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ থাকিব। 2025 বৰ্ষত যদি ঘৰলৈ চামি গছ এজোপা আনিব পাৰে তেনেহলেও ইয়াক বহু শুভ বুলি মনা গৈছে। এই গছ ঘৰত আনি লগোৱাৰ লগে লগে আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব। আপোনালোকৰ ঘৰৰ চাৰিওফালে ভাল শক্তি বিচৰণ কৰিবলৈ ধৰিব। লগতে আপোনালোকৰ মানসিক চাপ কমি আহিবলৈ ধৰিব আৰু ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। এজোপা আপোনালোকে চামি গছ কিনি আনি ঘৰৰ যিকোনো স্থানত আপোনালোকে লগাব পাৰিব। লগোৱাৰ পিছত সেই চামি গছৰ গুৰিত সন্ধ্যাৰ সময়ত যদি আপোনালোকে ঘিউৰ চাকি জ্বলাব পাৰে তেনেহলে শুভ বুলি মনা গৈছে আৰু সদায় চামিজোপা যাতে মৰি নাযায় বা চামি গছজোপা যাতে মৰি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি চামিজোপাৰ তলত আপোনালোকে পানী অকণমান ছটিয়াব বা পানী দিব। এনে কৰাটো বহু শুভ বুলি মনা গৈছে। যি মানুহৰ ঘৰত চামি গছ থাকে তেনে মানুহৰ ঘৰত কেতিয়াও দুখ দৰিদ্ৰতা বা অকাল নাহে। ঘৰত চামি গছ থাকিলে আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হৈ পৰিব। মহাদেৱ
মা লক্ষ্মী আৰু ভগৱান শ্ৰী বিষ্ণুৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব আৰু সকলো ফালৰ পৰা আপোনালোকৰ সুখ শান্তি বিৰাজ হৈ পৰিব। কোনোবাই যদি আপোনালোকৰ ঘৰত তন্ত্ৰমন্ত্ৰ কৰিছে বা কোনোবাই বেয়া কৰ্ম কৰিব বিচাৰিছে, সেই বেয়া কৰ্মৰ প্ৰভাৱো আপোনালোকৰ ওপৰত নপৰিব। এই নতুন বছৰত ঘৰলৈ এজোপা নিম গছ নিশ্চয় কিনি আনিব পাৰে, নাইবা ক'ৰবাত যদি নিম পুলি পায় তেনেহ'লে আনি আপোনালোকে ঘৰৰ সন্মুখত লগাব পাৰে, নাইবা ঘৰৰ উত্তৰ কোণত আপোনালোকে লগাব পাৰে। ইয়াক বহু শুভ বুলি মনা গৈছে। ঘৰত যদি নিম গছ থাকে তেনেহ'লে কোনো বেয়া শক্তিয়ে আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰে আৰু কোনো বেয়া শক্তি আহি আপোনাক বা আপোনাৰ পৰিয়ালক ক্ষতি কৰিব নোৱাৰে। লগতে নিম পাত যদি আমি কেতিয়াবা খাব পাৰোঁ বা মাজে মাজে যদি খাওঁ তেনেহ'লে বহু বেমাৰৰ পৰা আমি পৰিত্ৰাণ লাভ কৰিব পাৰোঁ। নিম গছৰ হাৱা আমাৰ ঘৰত প্ৰৱেশ কৰিলে আমাৰ ঘৰত থকা সকলো বেয়া শক্তি দূৰ হৈ পৰে আৰু আমাৰ স্বাস্থ্য অনুকূল হৈ থাকে। সেইকাৰণে নতুন বছৰত আপোনালোকে নিম পুলি এটা আনি ঘৰৰ সন্মুখত বা ঘৰৰ উত্তৰ কোণত আপোনালোকে লগাব। এনে কৰিলে আপোনালোকৰ ওপৰত সকলো শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। আপোনালোকে যদি কিবা কামত বহুদিনৰ পৰা ৰৈ আছে, সেই কামতো আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। ভাগ্য বিশেষভাৱে সলনি হৈ পৰিব, কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। ঘৰত হৈ থকা কণ্ডলী দোষ সেই সকলোবোৰ আপোনালোকৰ দূৰ হৈ পৰিব। অৰ্থৰ সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব, অৰ্থ জমা হ'বলৈ ধৰিব আৰু আপোনালোকৰ মংগলময় হৈ পৰা দেখিবলৈ পোৱা যাব পৰিৱেশ। এই 2025 চনত যদি আপোনালোকে পাৰে সোণ বা ৰূপৰ যিকোনো বস্তু ঘৰলৈ আনিবলৈ চেষ্টা কৰিব। ইয়াক বহু শুভ বুলি মনা গৈছে। এই বস্তু ঘৰলৈ আনিলে আপোনালোকৰ ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব। আপোনালোকৰ ওপৰত মংগল গ্ৰহৰ শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। এই বস্তু আনি যদি আপোনালোকে কোনো শুভ জেগাত ৰাখিব পাৰে, নাইবা আপোনালোকৰ পইচা থোৱাৰ জেগাটো ৰাখে, তেনেহ'লে আপোনালোকৰ ঘৰত কেতিয়াও পইচাৰ কাৰণে অভাৱ নহ'ব। সকলো ফালৰ পৰা আপোনালোকৰ সহায় সহযোগিতা হ'ব। এই সোণৰ বা ৰূপৰ বস্তু যদি আপোনালোকে এই বছৰ কাৰোবাক দান দিবও বিচাৰে তেনেহ'লে সুন্দৰভাৱে দিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ ওপৰত সকলো দেৱ দেৱীৰ আশীৰ্বাদ দেখিবলৈ পোৱা যাব। নতুন বছৰত সোণৰ বস্তু ঘৰলৈ কিনি আনিলে আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব। 1 মাহৰ ভিতৰতে আপোনালোকে ইয়াৰ প্ৰমাণ পাবলৈ সক্ষম হ'ব। লগতে ক'ব লাগিব যে এই বস্তু ঘৰত প্ৰৱেশ কৰাৰ লগে লগে আপোনালোকৰ ঘৰৰ শুভ দিশ আৰম্ভ হ'বলৈ ধৰিব আৰু আপুনি সফলতা অৰ্জন কৰিব পাৰিব। আপোনাৰ ভাগ্য উদয় হৈ পৰিব। আপোনালোকৰ ঘৰ শক্তিশালী হৈ পৰিব আৰু ঘৰত যদি কণ্ডল লাগি আছে সেই সকলোবোৰো আপোনালোকৰ সমাপ্ত হৈ পৰিব। সেইকাৰণে নতুন বছৰত ঘৰলৈ সোণৰ বা ৰূপৰ বস্তু কিনি অনাটো বহু শুভ বুলি মনা গৈছে। নতুন বছৰত যদি আপোনালোকে ঘৰলৈ মৌৰাৰ পাখি আনিব পাৰে তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। ভাল শক্তি লাভৰ কাৰণে, জীৱনত সফলতা অৰ্জন কৰিবৰ কাৰণে আপোনালোকে ঘৰলৈ মৌৰাৰ পাখি নিশ্চয় কিনি আনক। ইয়াৰ ফলত আপোনালোকৰ বহু বেছি লাভ হ'ব। বহু লোকে কিতাপৰ মাজত মৌৰাৰ পাখি ৰাখে, এনে কৰাটো বহু শুভ বুলি মনা গৈছে। যদি মৌৰাৰ পাখি আপোনালোকে ঘৰলৈ কিনি আনি কোনো ঈশান কোণত আপোনালোকে যদি বেৰত লগাই ৰাখিব পাৰে, নাইবা আপোনালোকে কোনো শুভ জেগাত ৰাখিব বিচাৰে তেনেহ'লেও ৰাখিব পাৰিব। ইয়াৰ ফলতো আপোনালোকৰ সকলো শুভ হ'ব। আপোনালোকৰ ঘৰত চলি থকা সকলো গ্ৰহ দোষ নোহোৱা হৈ পৰিব। ঘৰত যদি কিবা বাস্তু দোষ আছে সেই সকলোবোৰো আপোনালোকৰ সমাপ্ত হৈ পৰিব। ইয়াৰ ফলত জীৱনত আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। দুৰ্ঘটনাৰ পৰা বাচিবলৈ হ'লেও আপোনালোকে ঘৰলৈ মৌৰাৰ পাখি আনি ৰখাটো উচিত বুলি মনা গৈছে। ৰাতিপুৱাৰ সময়ত উঠি মৌৰাৰ পাখি যদি দৰ্শন কৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ দিনটো সুন্দৰভাৱে আৰম্ভ হ'ব আৰু দিনটোত কেতিয়াও আপোনালোকে সমস্যা নাপাব। লগতে আপোনালোকৰ কেতিয়াও মানসিক চাপ নহ'ব। ইয়াক বহু শুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। সেইকাৰণে নতুন বছৰত আপোনালোকে ঘৰলৈ মৌৰাৰ পাখি এটা হ'লেও আনিবলৈ চেষ্টা কৰিব। 2025 বৰ্ষত মা লক্ষ্মীৰ ছবি থকা মুদ্ৰা এটা আপোনালোকে ঘৰলৈ আনিব ইচ্ছা কৰিলে আনিব পাৰিব আৰু অনাটোও বহু শুভ বুলি মনা গৈছে। এই মুদ্ৰাটো আপোনালোকে ঘৰত প্ৰৱেশ কৰাৰ আগতেই গংগাজল ছটিয়াই পবিত্ৰ কৰি ল'ব। কোনো পূজা পাতল বস্তু বেচাৰ দোকানত আপোনালোকে এই মুদ্ৰাটো সুন্দৰভাৱে পাব। সেই মুদ্ৰাটোৰ ওপৰত মা লক্ষ্মীৰ ছবি থাকিব বা মা লক্ষ্মীৰ গণেশৰ একেলগে ছবি থাকিব। এনে মুদ্ৰা ঘৰলৈ আনিব পাৰিলে শুভ হ'ব আপোনালোকৰ। সেই মুদ্ৰাটো ঘৰলৈ আনি ঘৰত প্ৰৱেশ
কৰাৰ আগতেই গংগাজল ছটিয়াই পবিত্ৰ কৰি ল'ব আৰু তাৰ পিছত আপোনালোকে ঘৰত প্ৰৱেশ কৰিব। ঘৰত প্ৰৱেশ কৰাৰ পিছত আপোনালোকে কোনো আপোনালোকৰ ঘৰত যদি মন্দিৰ আছে সেই মন্দিৰত ৰাখিব পাৰে, নাইবা পূজা স্থান থাকিলে পূজা স্থানত ৰাখিব পাৰে, নাইবা আপোনালোকৰ ঘৰৰ পইচা থোৱাৰ জেগাতো ৰাখিব পাৰে। এই বস্তু ৰখাৰ লগে লগে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। কোনো ধৰণৰ ভয় ক্ষোভ আপোনালোকৰ নাথাকিব, সফলতাৰ দিশ আগুৱাই যাব আপোনালোকৰ। সেইকাৰণে এই ধাৰ্মিক বস্তুটো আপোনালোকে ঘৰলৈ এই নতুন বছৰত অনাটো বহু শুভ বুলি মনা গৈছে। ইয়াৰ ভিতৰত যিকোনো বস্তু আপোনালোকে যদি আনি লগাব পাৰে বা আপোনালোকৰ ঘৰত আনি যদি ৰাখিব পাৰে তেনেহ'লেও ইয়াক বহু শুভ বুলি মনা গৈছে। এই মা লক্ষ্মীৰ ছবি থকা ধাতু যদি বা মুদ্ৰা যদি আনিব নোৱাৰে তেনেহ'লে কিবা আপোনালোকে যন্ত্ৰ আনিব পাৰে বা ওম চিহ্ন আনিব পাৰে, নাইবা ধাৰ্মিক কিবা যদি কিতাপো আপোনালোকে এই বছৰ ঘৰলৈ আনিব বিচাৰে তেনেহ'লে ইয়াৰ ফলতো আপোনালোকে শুভ প্ৰভাৱ পৰিবলৈ ধৰিব বা শুভ প্ৰভাৱ লাভ কৰিব। দেৱদাৰু গছ বা অৰ্জুন গছ। অৰ্জুন গছ বা দেৱদাৰু গছ দুই প্ৰকাৰৰ হয়, কিন্তু দুইজোপা গছেই ধাৰ্মিক ক্ষেত্ৰতো বা ঔষধিক ক্ষেত্ৰতো বহু মহত্ব আছে। সেইকাৰণে ঘৰত বা কৰ্মস্থানত যদি এই নতুন বছৰত দেৱদাৰু গছ লগাব বিচাৰে লগাব পাৰিব। ইয়াক বহু শুভ বুলি মনা গৈছে। এই গছ লগালে কৰ্মক্ষেত্ৰত সফলতা লাভ হয়। ঘৰৰ সন্মুখত যদি আপোনালোকে লগাব বিচাৰে তেনেহ'লেও লগাব পাৰিব। ঘৰৰ সন্মুখত লগালে ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ ধৰিব, ঘৰলৈ অৰ্থৰ আগমন হ'ব, ঘৰত কেতিয়াও কণ্ডল নহ'ব। ঘৰৰ বাহিৰত যদি আপোনালোকে লগায় তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ বহু বেছি শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। আপোনালোকৰ ঘৰত অৰ্থ জমা হ'বলৈ ধৰিব, কেওফালৰ পৰা ঘৰত সুখ শান্তি হ'ব আৰু লগতে ঘৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব। হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।